বতাহ বৰষুণত প্ৰকাণ্ড গছ উভালি পৰিল ঘৰৰ ওপৰত কথমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ বিগত 28 মে বুধবাৰৰ সন্ধিয়াৰে পৰা নিৰানেপেৰাকৈ চলি থকা প্ৰবল বতাহ বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বিস্ফোৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে। তীব্ৰবেগী বতাহ আৰু ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ বহু ঠাইত বাট-পথ কদৰ্যময় হৈ উঠাৰ লগতে ঘৰ-দুৱাৰ গছ-গছনিৰ ক্ষতিসাধন হৈছে। বহু ঠাইত নৈৰ পানী বাগৰি বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই দৃশ্য জিলাখনৰ কৃষ্ণাই কাষৰীয়া খামাৰ মানিকপুৰ গাঁৱৰ। প্ৰবলবেগী বতাহ বৰষুণত প্ৰকাণ্ড গছ এডাল উভালি পৰি গাঁওখনৰ নুৰ আজম হুছেইনৰ বাসগৃহত এনেদৰে ধ্বংসস্তূপত পৰিণত হয়। এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে নুৰ আজমৰ পৰিয়ালটো। ইতিমধ্যে গছডাল কাটি আঁতৰোৱা হৈছে যদিও বিধ্বস্ত হৈ পৰি আছে বাসগৃহটো। দুৰ্ভগীয়া পৰিয়ালটোৱে এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা তৎকালীন সাহায্য বাঞ্ছা কৰিছে।